মৌলানা বদৰুদ্দিন আজমল ধুবুৰীত পৰাস্ত হ'ল। ইয়াৰ পিছত বাঘ হৈ আকৌ ধুবুৰীলৈ যাম বুলি ভাবিছে নেকি মৌলানা বদৰুদ্দিন আজমল। কিন্তু ধুবুৰীত যেতিয়া প্ৰায় 10,11,476টা ভোটত ৰকিবুল হুছেইন বিজয়ী হ'ল, সেইগৰাকী ৰকিবুল হুছেইনে মৌলানা বদৰুদ্দিন আজমলক এইবাৰ মন্তব্য কৰিছে। প্ৰথমে সেই বক্তব্যৰ কেইবাংশ আমি শুনি ল'ব বিচাৰিছোঁ আৰু তাৰ পিছত আমি জনাম যে প্ৰকৃতপক্ষে ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক কি ক'ব বিচাৰিছে। যেতিয়া পৰীক্ষা আছিল তেওঁ ভালকে নপঢ়িলে, সকলো সাবজেক্ট তেওঁ ফেল কৰিলে, পৃথিৱীৰ বিখ্যাত হিচাপে ফেল কৰিলে। পৰীক্ষা যোৱাৰ পিছত এইটোকে অসমীয়াত কয় যে চুৰ যোৱাৰ পিছত বুদ্ধি, বৰষুণ যোৱাৰ পিছত জাপি। এতিয়া তেওঁ পঢ়িব কেতিয়া, পৰীক্ষা আহিব কেতিয়া, পাছ সকলো পৃথিৱী বিখ্যাত হৈ পেলাই দেখোন ফেল কৰিলে। অল সাবজেক্ট ফেল মানুহে এইবিলাক কথা আৰু কি বাক ভালুকৰ কথা কয়। কেৱল সিমানেই নহয়, মৌলানা বদৰুদ্দিন আজমলক ৰকিবুল হুছেইনে কেইবাটাও মন্তব্য কৰিছে। মৌলানা বদৰুদ্দিন আজমলৰ যে ৰাজনৈতিক ভৱিষ্যত সেয়া কেনেকুৱা হৈছে, পৰীক্ষাত পাছ কৰিলে নে ফেইল কৰিলে, সেই সন্দৰ্ভত ৰকিবুল হুছেইনে কেনেদৰে বক্তব্য ৰাখিলে, মৌলানা বদৰুদ্দিন আজমলে বৰ্তমান সময়ত ধুবুৰীৰ ৰাইজৰ বাবে কি কৰিলে বা পূৰ্বতে ধুবুৰীৰ বাবে কি কৰিছিল, যাৰ বাবে এইবাৰ পৰাস্ত হ'বলগীয়া হ'ল, এই সন্দৰ্ভত এক প্ৰকাৰ ইংগিত দিলে নেকি। আৰু মৌলানা বদৰুদ্দিন আজমলে অসমত ৰাজনীতিৰ যি চক্ৰ, ৰাজনীতিৰ যি চকৰি সেয়া কেনেদৰে ঘূৰাব আৰু মৌলানা বদৰুদ্দিন আজমলে AIDF দলটোক অসমত আৰু কিমান শক্তিশালী কৰিব পাৰিব বিধানসভা নিৰ্বাচনলৈ, সেয়াও অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। কিয়নো AIDFৰ একাংশ বিধায়কক এতিয়া বিজেপিৰ বি টিম বুলি মন্তব্য কৰিব বিচাৰে বিৰোধীয়ে। এনেকুৱা এটা অৱস্থাত ৰকিবুল হুছেইনে যিটো বক্তব্য মৌলানা বদৰুদ্দিন আজমলক লৈ কৰিছে, সেই বক্তব্যটোৰ গুৰুত্ব কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। কি কৈছিল আকৌ এবাৰ শুনাব বিচাৰিছোঁ। যেতিয়া পৰীক্ষা আছিল তেওঁ ভালকে নপঢ়িলে, সকলো সাবজেক্ট তেওঁ ফেল কৰিলে, পৃথিৱীৰ বিখ্যাত হিচাপে ফেল কৰিলে। পৰীক্ষা যোৱাৰ পিছত এইটোকে অসমীয়াত কয় যে চুৰ যোৱাৰ পিছত বুদ্ধি, বৰষুণ যোৱাৰ পিছত জাপি। এতিয়া তেওঁ পঢ়িব কেতিয়া, পৰীক্ষা আহিব কেতিয়া, পাছ সকলো পৃথিৱী বিখ্যাত হৈ পেলাই দেখোন ফেল কৰিলে। অল সাবজেক্ট ফেল মানুহে এইবিলাক কথা আৰু কি বাক ভালুকৰ কথা কয়। কেৱল সিমানেই নহয়, আমি আকৌ উল্লেখ কৰিব বিচাৰিছোঁ যে চামগুৰি সমষ্টিক লৈ এবাৰ ৰকিবুল হুছেইনে মুখ খুলিছে। চামগুৰি সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভত ৰকিবুল হুছেইনে মন্তব্য কৰিছে। সেই সন্দৰ্ভত কি কৈছে সেয়া আমি শুনাব বিচাৰিছোঁ। মই যেতিয়া ইয়াৰ পৰা ধুবুৰীলৈ সাংসদ হিচাপে প্ৰাৰ্থী লৈ গৈছিলোঁ, প্ৰথম মোক যি 3টা ফোন কৰিছে সেইসকল হ'ল বিজেপি আৰু AGPৰ লোক। সেইসকলে ক'লে যে আমি বিজেপি AGP কৰোঁ, কংগ্ৰেছক আপোনাক সমৰ্থন নকৰোঁ, কিন্তু আপুনি যে তাত যে বিধায়ক চামগুৰি, সেইটো এটা আমি গৌৰৱ অনুভৱ কৰোঁ। গতিকে চামগুৰি সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ লগত মোৰ এটা আত্মিক সম্বন্ধ আছে। গতিকে এই পৰিয়ালে চামগুৰি সমষ্টিৰ সকলো বাসিন্দা, জাতি ধৰ্ম বৰ্ণ বাসিন্দা সকলোৱে আমি একগোট হৈ আমি কংগ্ৰেছৰ হৈ আমি যুঁজিম আৰু নিশ্চয়কৈ সকলো ৰাইজে আমাক আগতকৈ বেছি সমৰ্থন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।